हेलो फ्रेंड्स, आज আমি আলোচনা কৰিম যে আৰআৰবি গ্ৰুপ ডিৰ পৰীক্ষা আপোনালোকে গুৱাহাটী জোনৰ পৰা দিব তেন্তে আপুনি কিমান নাম্বাৰ পালে সেফ স্কোৰত থাকিব বা কেনেকৈ প্ৰিপাৰেচন কৰিব এইটো লৈ আমি এটা আলোচনা কৰিম। কি হ'ব যিমান ষ্টুডেন্ট আছে যে কিমান নাম্বাৰ মই মানি চলিম বুলি ধৰিব নোৱাৰে কাৰণে ইয়াতে আগত কিমান কাটঅফ গৈছিল কিমান ভ্যাকেন্সি আছিল এইবিলাক সকলো জানি থোৱা এটা ভাল হয়। এই কাৰণে আমি লিষ্টটো যাম, কাটঅফ লিষ্টটো যাম যে 2019ত কিমান ভ্যাকেন্সি আছিল, 2025ত আৰু কিমান ভ্যাকেন্সি আছিল আৰু জেনাৰেল কেটেগৰী কিমান কাট অফ গৈছিল সেই হিচাপত আমি বাকি কাষ্টবিলাকৰ কাট অফটো আমি আলোচনা কৰিব পাৰিম আৰু এইবাৰ কিমান কাট অফ যাব পাৰে এইটো সম্ভাৱনা আমি এটা জানিব পাৰিম। আহমেদাবাদ আমাৰ 2019 চনত 1073টা ভ্যাকেন্সি আছিল, 2025ত 4672টা। তেতিয়া জেনাৰেলৰ 62.67 গৈছিল। তেতিয়া আমি এবাৰ এক্সপেক্টেড আমি যদি ইয়াৰ লগত আমি 7 মাৰ্ক প্লাস কৰোঁ ইমান যাব বুলি আমি ধাৰণা কৰিব পাৰিম। কিয় এবাৰ ভ্যাকেন্সি কম আছে আৰু আপুনি এডিআইটো আপুনি ভবাতকৈ ইমান বেছি কাট অফ দিছে এটা আপোনালোকে ভালকৈ জানিব পাৰে। আমি বেলেগ জোন চাই লাভ নাই, এবাৰ আমি আলোচনা কৰিম আমাৰ গুৱাহাটীৰ বিষয়ে। গুৱাহাটীত আগৰবাৰ কিমান ভ্যাকেন্সি আছিল আৰু কিমান কাট অফ গৈছিল। আমাৰ গুৱাহাটীত 2019 চনত 2894টা পোষ্ট আছিল। এইবাৰ 2025ত 2048টা পোষ্ট আছে আৰু জেনাৰেলৰ আমাৰ 60.31 কাট অফ গৈছিল আৰু ইডব্লিউএছৰ আমাৰ 40 কাট অফ গৈছিল। এই কাৰণে আমি এক্সপেক্টেড এইবাৰ +7 মাৰ্ক মানি চলিব পাৰে জেনাৰেলৰ। কিয় বা 67 বা 68 যদি আপুনি মানি চলে তেন্তে আপুনি এক্সামটো ওলাব পাৰিব। আপোনালোকে ভালকৈ প্ৰিপাৰেচন কৰে, ইমান মাৰ্ক একো নহয়, আপোনালোকে ট্ৰাই কৰিব, আপোনাৰ এক্সামটো ভালে হ'ব। তেন্তে ভিডিঅ'টোত এইটোৱে আছিল। থেংক ইউ সো মাচ।